গোলাঘাটত জুবিন গাৰ্গ সোঁৱৰণি মঞ্চত সহস্ৰাধিক কবি সাহিত্যিকৰ প্ৰয়োগ হয়। গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ বাকৰিত 8দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি 7ম দিনৰ কবি সন্মিলনত অংশগ্ৰহণ কৰিলে অসমৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ লগতে বিশিষ্ট কবি সাহিত্যিকসকল। বিশিষ্ট লেখিকা হেমা চৌধুৰী গগৈয়ে আধৰা কবি সন্মিলনৰ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি গোলাঘাটৰ বিভিন্ন দল সংগঠনে গ্ৰন্থমেলা বাকৰিত অনুষ্ঠিত কৰিলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। উদযাপন সমিতিৰ সম্পাদক তনুজ কুমাৰ মহন্তই সকলো দিশ সামৰি ব্যাখ্যা কৰে অনুষ্ঠানটোৰ সকলোবোৰ কাৰ্যক্ৰমণিকা। জুবিন দা হেৰাই গৈছে, অসমৰ মানুহৰ মন সেমেকা, কিন্তু জুবিন দাই এটা কথা কৈ গৈছে, গামোচাই জাতি বচাব নোৱাৰে, কিতাপেহে জাতি বচাব। এতিয়া গোলাঘাট গ্ৰন্থমেলা চলি আছে, মানুহে গ্ৰন্থ ক্ৰয় কৰিছে জুবিন দাৰ আদৰ্শ মতে, আৰু আজি কবি সন্মিলন চলি আছে, হেজাৰ হেজাৰ কবি ইয়ালৈকে আহিছে, আৰু সকলোৱে কিন্তু জুবিন দাৰ ন্যায় বিচাৰিছে। এইটো ভাল লাগিছে কবিসকলে। আৰু বিভিন্ন ঠাইত এতিয়া গ্ৰন্থমেলা হ'ব, গোৱালপাৰা গ্ৰন্থমেলা, নলবাৰী গ্ৰন্থমেলা, গুৱাহাটী গ্ৰন্থমেলা, সকলোতে জুবিন দাৰ আদৰ্শৰে মানুহবিলাক ওলাই আহক, গ্ৰন্থ ক্ৰয় কৰক, লাইব্ৰেৰী বনাওক। এইটোৱে আমাৰ আহ্বান। গ্ৰন্থ অধ্যয়ন কৰক, জ্ঞান বনাওক আৰু জাতি বচাওক। জুবিন দাৰ কণ্ঠেৰে, জুবিন দা যদিও নাই, আমি জুবিন দাৰ আহ্বানটোকে আকৌ সাৰগত কৰি অসমীয়া জাতিক ক'ব বিচাৰিছোঁ, গামোচাই জাতি বচাব নোৱাৰে, গ্ৰন্থইহে জাতি বচাব। আজি গ্ৰন্থমেলা বাকৰিত আপুনি উপস্থিত হৈ নিশ্চিতভাৱে গোলাঘাট গ্ৰন্থমেলা সদায় সফল হয়, মানুহৰ ইমান সহযোগিতা, ইয়াৰ যে সাহিত্য সভা, পশ্চিম গোলাঘাট সাহিত্য সভা, সকলোৱে ইমান আন্তৰিকতাৰ অনুষ্ঠানবিলাক পাতে, বৰ ভাল লাগে গোলাঘাটলৈ আহি। আজিও ইমান সফল হৈছে, কিন্তু আমি কৈছোঁ কাইলৈ শেষ দিন, গতিকে কাইলৈ আহি পেলাই সকলোৱে গ্ৰন্থ ক্ৰয় কৰক, নিজৰ সন্তানক গ্ৰন্থৰ সৈতে চিনাকি কৰাই দিয়ক, আৰু নিজৰ গ্ৰন্থ অধ্যয়ন কৰি এটা মজবুত জাতি, এটা শক্তিশালী অসমীয়া জাতি আমি গঠন কৰিব লাগিব। দেখা গৈছে যে আপুনি এটা সামাজিক মাধ্যমত এটা কথা আপাততে আপুনি মুখ্যমন্ত্ৰী পৰ্যায়ত আপুনি ক'বলৈ বেয়া যদি আপোনাৰ দুখন পুৰাণৰ কথা কৈছিলে, প্ৰকৃততে নাই, মোক বহুতে বেয়া পাইছে। মই এটা কথা কৈছিলোঁ যে গৰিমা বৌ আৰু সমাধিত আহি কান্দি লাভ নাই, যদি আমাক ন্যায় লাগে। আমিতো হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস নকৰোঁ, লুৰিণজ্যোতি গগৈক বিশ্বাস নকৰোঁ, অখিল গগৈক বিশ্বাস নকৰোঁ, সমুজ্জ্বল ভট্টক বিশ্বাস নকৰোঁ। আমি এই ন্যায়ৰ ক্ষেত্ৰত অকল এগৰাকী মানুহকে বিশ্বাস কৰোঁ, গৰিমা গাৰ্গ। আৰু তেখেত যদি ওলাই আহে, আমি নিশ্চয়ভাৱে লাখ লাখ মানুহ, 3 কোটি মানুহ ওলাই যাম, কিন্তু বেলেগ আমি ৰাজনৈতিক নেতৃত্বত আমি কোনো ওলাই নাযাওঁ। এই গোলাঘাট গ্ৰন্থমেলাৰ সাহিত্য সমাৰোহ 2025 বাকৰিৰ পৰা সমগ্ৰ গোলাঘাটবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত গোলাঘাটবাসী ৰাইজ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৌজন্যত তথা সহযোগত আমি 22 অক্টোবৰৰ পৰা এই গ্ৰন্থমেলা আয়োজন কৰিছোঁ। 22 অক্টোবৰৰ দিনটোত আমি খুব সুন্দৰভাৱে শিশুসকলে সাহিত্য সভাৰ আৰম্ভণি গীত চিৰচেনেহী আৰু জুবিন গাৰ্গৰ মায়াবানী গীতটোৰে প্ৰায় 5000 শিশুৰ ওপৰত খুব সুন্দৰকৈ পৰিৱেশন কৰিছিল। আপোনালোকে সকলোৱে দেখিছিল, ইয়াত এটা খুব সুন্দৰ দিন সেইদিনা অনুষ্ঠিত হৈছিল। তাৰ পিছতো আমি আচ্ছাৰ দিন হিচাপে, চাহ জনজাতিৰ দিন হিচাপে পালন কৰিছিলোঁ, শিশু দিৱস হিচাপে আমি পালন কৰিছিলোঁ এটা দিন। তেনেদৰে বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ ইয়াত তেখেতলোকে নিজৰ নিজৰ, আমি এখন মঞ্চ দিছিলোঁ, তেখেতলোকে খুব সুন্দৰভাৱে ইয়াত সকলোখিনি পৰিৱেশন কৰিছে। আজিও পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলনৰ উপসমিতিৰ সহযোগত আমাৰ ইয়াত কবি সন্মিলন হৈ আছে। প্ৰণৱ কুমাৰ বৰ্মনকে মুখ্য কৰি অসমৰ আগশাৰীৰ কেইবাজনো কবিয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে মই তেখেত সকলোলৈকৈ ধন্যবাদ জনাইছোঁ, আমাৰ এই গ্ৰন্থমেলাৰ বাকৰিত আহি আজি উপস্থিত হৈছেহি। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696